নমস্কাৰ 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 এয়া মোৰ বন্ধু NSP যাদৱ। নমস্কাৰ নমস্কাৰ আজি আপোনালোকক এটা ভিডিঅ' দিছিলো। আপোনালোকে কিজানি ষ্টাৰ্টিং টু ভিডিঅ'টো চাই পেলাই এনেকুৱা লাগিছে যে কলিতাৰ কাৰোবাৰ ওপৰত খং উঠিল নেকি? জ্বলিছে NSP যাদৱে মনিটাইজেশ্যন পোৱাই কলিতাই জ্বলিছে। কলিতাৰ ইমান ফলোৱাৰ ইমান ভিউজ, কিন্তু কলিতা জ্বলিছে নেকি? NSP যাদৱৰো আছে। এইটো এনেকাকে চলি থাকিব ফেচবুক, আৰু ফেচবুকৰো কিছুমান হয়তো ভুল থাকিবও পাৰে, নকওঁ বাৰু ইমান। এইজন আমাৰ দাদা মৰমৰ, নমস্কাৰ নমস্কাৰ আটাইতকৈ মৰমৰ, কিন্তু হয়, হয়। এই NSP যাদৱতকৈ আকৌ বেছি মৰমৰ দেই। মই মোৰ লাইভত যিজন মৰাঠীৰ কথা কৈছিলো, ৰিপন বড়ো বুলি, এইজন মহাৰথী। মোৰ উঠি নহয় নহয় বাপৰে নিখিল একদম সাধাৰণ মানুহ লাগি আছো কামত। আমাৰ যিখিনি হেৰি মানে হিন্দু জেনেৰেশ্যনৰ মানুহ, মই সেই বুলি কোৱা নাই, তেখেতসকলে যেনে মহাৰথী শব্দৰ অৰ্থটো কি তেখেতসকলে বুজি পায়। সেইকাৰণে কৈছো মহাৰথী, অৰ্জুন মহাৰথী, কৰ্ণ মহাৰথী, কৰ্ণ মহাৰথী। কৰ্ণৰ ওপৰত বীৰ নাই, এনেকুৱা এখেত এজন বীৰ। ফেচবুকৰ বীজ। ফেচবুক বুলি নকয়। এই পিছপিনে যি মাথাটো ওলাই আছে, এখেত আকৌ খুব ভাল দাদা হয় মোৰ। তেখেতে কৈ থাকে যে কি ফেচবুক লাইভ। তেখেতক আজি নিমন্ত্ৰণ কৰি আনিছো যে আমি অকমান তিনি মহাৰথীয়ে, চৰি মহাৰথী বুলি ক'লে ভুল হ'ব, কাৰণ এখেতে মহাৰথী দাদা, সহযোগী। গতিকে দাদাক নিমন্ত্ৰণ কৰি আনিছো ফেচবুক লাইভ চোৱাৰ কাৰণে। আপোনালোক যিমান আছে সকলেও লাইভটো শ্বেয়াৰ কৰক প্ৰথম কথা, আৰু টেপ টেপ কৰক। টেপ টেপ মানে বুজি পাইছে নহয়, ৱাচিংটো বাঢ়িব, টেপ টেপ কৰক দেই। এইটো এনেকে 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 দিব। এনেকে দিব। সুন্দৰ। এই মোৰ কপালখনত এনেকে মাৰি থাকিলেও হ'ব, তেতিয়া টেপ টেপ হৈ যাব। ঠিক আছে। গায়ত্ৰী কলিতা হাই লিখিছে, হাই। আপুনি কমেণ্ট পঢ়ি থাকক। হা। মই আমাৰ NSP যাদৱ ডাঙৰীয়া হাজৰিকা, হাই কমেণ্টটো দাদা। পঢ়াৰ কাৰণে কৈছো। মই নতুন বহুত আহিছে দেই, আহিছে দেই, বঢ়িয়া বঢ়িয়া, নতুন বঢ়িয়া। সকলোকে মৰম দিম আৰু আসন দিম। আমি তিনিজন মহাৰথীয়ে তিনিওজনক একেলগে লগ পাই ভাল লাগিল, বঢ়িয়া, বহুত ভাল কথা পাতি ভাল লাগিল, আমাৰ ভাল লাগিল। আমাৰ গায়ত্ৰী কলিতাৰ লগত বন্ধুত্ব কৰিব। আমাৰ মানে এই এখেতৰ বহুত আছে ফলোৱাৰ, আপোনালোকে চাই ল'ব ঘৰত গৈ, আপোনালোকক শিল্পী মালাকৰ নিশ্চয় মজা। সহায় কৰিব। শিল্পী মালাকৰ দত্ত আহিছে, নমস্কাৰ শিল্পী মালাকৰ দত্ত। মোৰ শব্দটো ভইচটো ভালকৈ শুনিছে নে নাই? আপোনালোকে অকমান যদি শুনা নাই কমেণ্ট কৰি জনাব দেই। লগতে লাইভটো যিমান সকল আহিছে শ্বেয়াৰ কৰিব। অমিতাভ কুণ্ডু নমস্কাৰ, অমিতাভ কুণ্ডু নমস্কাৰ দেই, আপুনি বেলেগ এক্টিভ হয়। সেউতী হাজৰিকা গুড ইভিনিং, গুড ইভিনিং। বিনোদ নমস্কাৰ। বিনোদ ৰিপুণ্ডাৰ বন্ধু বুলি কৈছে, বহুত ভাল লাগিছে। কমেণ্ট এটা লিখাচোন। সেইকাৰণে লাইভটো ঠেলাঠেলি কৰক, ঠেলাঠেলি কৰক, বেলেগে চাব পৰাকে ঠেলাঠেলি কৰি দিয়ক। হয়, টেপ টেপ টেপ। বঢ়িয়া, গুড। আচ্ছা, আজি মই আপোনালোকে শুনক, সকলোকে আসন দিম দেই। প্ৰথম কথা কৈছো, সকলোকে আসন দিম, লগত মৰম দিম। কিন্তু কথা হ'ল আপোনালোকে 10 মিনিট সময় ৱেইট কৰিব। 10 মিনিট হোৱাৰ পিছতহে আসন দিম দেই, এইটো আপোনালোকেও জানে। আৰু লাইভত আহিলে সকলেও লাইভটো শ্বেয়াৰ কৰি আহিব দেই। এইটো লাইভত আহিব, তাৰপিছত লাইভৰ পৰা যেতিয়া ওলাই যাব লাইভটো ডিলিট কৰি দিব, তাতে কোনো কথা নাই। হা, আমাৰ NSP যাদৱে কমেণ্ট দুটামান চাই দিয়কচোন। নিশ্চয় নিশ্চয় নিশ্চয়। অদিশী বৰা, বঢ়িয়া বঢ়িয়াচোন আজি। গায়ত্ৰী শুনি আছো, আচ্ছা, আমাৰ ভইচবোৰ শুনিছে। অদিশী বৰা, ধামাকা অফাৰ নাই? আছে আছে নিশ্চয় আছে, ধামাকা অফাৰ আছে। সেউতী হাজৰিকা। অদিশী বৰা ধামাকা অফাৰ আছে। আজি 15 জন ৱেচিং আছে, আকৌ ৱেচিং বাঢ়িব। টেপ টেপ কৰক, লাইভটো শ্বেয়াৰ কৰক। কলিতা স্বৰ্গীয়, হয়, হাই কলিতা, সুন্দৰ। শিল্পী মালাকৰ নমস্কাৰ, আচ্ছা, মহাৰথী। সকলেও আহক, লাইভটো শ্বেয়াৰ কৰিব কিন্তু দেই। সত্যজিৎ কলিতা, সত্যজিৎ কলিতা, সত্যজিৎ কলিতা, সত্যজিৎ কলিতা, ধন্যবাদ। ৰাণী খনিকৰ, হাই হাই ৰাণী। প্ৰসেনজিৎ কলিতা, কিবা প্ৰগ্ৰেম আছে নেকি? প্ৰগ্ৰেম আজি আমাৰ এনেকেই বাৰু। প্ৰগ্ৰেম আজি গুড নাইট ৰাণী খনিকৰ, গুড নাইট। এক মিনিট, আজি এনেকুৱা প্ৰগ্ৰেম নহয়, এনেকুৱা প্ৰগ্ৰেম সদায় চলিব। লিপিকা কলিতা শ্বেয়াৰ কৰিছে। আৰু সকলোৱে শ্বেয়াৰ নহয়, লিপিকা নাই, এইকেইটা গোটেই শ্বেয়াৰ কৰিছে। শ্বেয়াৰ এইবিলাক অপশ্যন আছে। আপোনালোকে যিসকলে লাইভত আহে তেখেতসকলে শ্বেয়াৰ কৰে, জানো, গম পাইছো।
শ্বেয়াৰটো সকলোৱে কৰে গম পাইছো আজি এটা দিনত এনেকুৱা এটা ভিডিঅ' দিছিলো আসন সকলোৱে পাব দেই কিন্তু এইটো কথা মনত ৰাখিব আসন পাব লগত মৰম পাব অকমান আপোনালোকে অকমান সময় ধৈৰ্য ধৰক টেপ টেপ কৰক ভাস্কৰ জ্যোতি স্বৰ্গীয়াৰী বাপৰে নমস্কাৰ আপুনি ক'ত আছে ডিফেন্সৰ মানুহ এজন হৈ আপুনি যে মোৰ লাইভত আহিছে বহুত বহুত ধন্যবাদ আপুনি ডিউটিত আছে তথাপিতো হয়তো মোৰ লাইভত আহিছে বহুত ভাল লাগিছে আপোনাক ধন্যবাদ জনাইছো লগতে আমাৰ যি মহাৰথী ৰিপুন দা আৰু আমাৰ NSP যাদৱ এখেতসকলে আজি সহযোগ কৰিছে এখেতসকল বহুত ভাল মানুহ বহুত এক্টিভ ক্ৰিয়েটৰ হয় আপোনালোকে এটা কাম কৰিব মই যিটো আজি দিনত ভিডিঅ' দিছিলো বহুত সঁহাৰি পাইছো শ্বেয়াৰ হৈছে বহুত কমেণ্ট আহিছে বহুত ট্ৰিপল বেনিফিট ভিডিঅ' আৰু সেই ট্ৰিপল বেনিফিট ভিডিঅ'ত আপোনালোকে কেনেকুৱা ট্ৰিপল NSP যাদৱৰ ওপৰত এটা ভিডিঅ' বনাইছিলো যে তেখেতৰ ঘৰত যাওক তেখেতে মৰম দিব বন্ধুত্ব ঘূৰাই দিব ৱেটচিং বহুত বাঢ়িছে বহুত ধুনীয়াকৈ চেলুট জনাইছো মৰম দিব লগত বন্ধুত্ব ঘূৰাই দিব আকৌ তাৰ পৰা তেখেতৰ পৰা আহি মোক কমেণ্ট কৰিব মই মৰম দিম সেইকাৰণে কৈছো আপোনালোকে সকলো মৰম পাব আজি মোৰ লাইভত এনেকুৱা মানে ভগৱান আহিছে মোৰ এইজন ভগৱান বাপৰে বাপ এইজন একেবাৰে সাক্ষাৎ ভগৱান নাই বেছি কৈছে একেবাৰে কৈছো ভগৱান আহিছে আপোনালোকে কৈছো আপোনালোকে দাদা ৰিপুন বৰা বুলি যিটো আছে আমাৰ ৰিপুন বড়ো আপোনালোকৰ যিকোনো কণ্ডিশ্যন অসুবিধা হয় মই কৈছো যিকোনো অসুবিধা আপোনালোকৰ ফেচবুক পেজত হয় মই নাম্বাৰ দিছো আপোনালোকে নোট কৰি লওক আমাক এই নাম্বাৰত কিন্তু ফোন নকৰিব হোৱাটছআপ কৰিব 700 আমি তাৰমানে সৰু ক্ৰিয়েটৰটো আমি কথা দি কথা ৰখা মানুহ আপোনালোকৰ সকলো মানে অসুবিধা ইছ্যু সকলো পেজৰ ইছ্যু আমি নোহোৱা কৰি দিম আপোনালোকক নাম্বাৰটো দি দিম এইটোত কণ্টেক্ট কৰিব হোৱাটছআপ কৰিব কিন্তু ফোন নকৰিব এইটোত যি অসুবিধা সেইটো জনাব কি কওক নাম্বাৰটো কওক নাম্বাৰটো 700 700 নোট কৰি লওক যি অসুবিধা আছে আপোনালোকৰ মানে পেজত 700 266 266 8205 8205 again কওক 700 266 266 8205 8205 এইটো নাম্বাৰত আপোনালোকৰ পেজৰ যি গণ্ডগোল নাথাকক হোৱাটছআপ কৰিব ফোন নকৰিব প্লিজ প্লিজ খুব বিজি মানুহ হা ৰেডিঅ' চেণ্টাৰত কাম কৰি আছে তেখেতে আপোনাৰ লগত আজিকালি অনাদাৰ শিল্পী নায়েই এখেতে এজন অনাদাৰ শিল্পীও গতিকে তেখেতৰ লগত আপোনালোকে সদায় সহযোগিতাত থাকিব গাঁৱৰে মানুহ চিনি নাপাই এই ভাস্কৰ জ্যোতি নমস্কাৰ ভাস্কৰ জ্যোতি মই চাই লওঁ যদি টাইম হৈছে মই আসনত দিম টাইম একদম বেয়া নাপাব একদম 1 মিনিট সময় ৰখক আৰু দেই লগতে মই এটা কথা কওঁ আহ আজি লাইভটো আমি এই যাদৱৰ খুচিত আহিছো যাদৱ যোৱা ৰাতি তেওঁ কণ্টেণ্ট মনিটাইজেশ্যনটো পালে লগতে ময়ো পাইছো মই জুন মাহতে পালো জুনৰ 7 তাৰিখে পালো যাদৱে আকৌ যোৱাকালি ৰাতি পালে ৰাতি মোক ফোন কৰিছে 10:30 বজাত তেওঁ ফোন কৰি কৈছে দাদা কিবা এটা ছেটআপ আহিছে কণ্টেণ্ট মনিটাইজেশ্যন মই বোলো তুমি একদম ইমিডিয়েট মোৰ তালৈকে আহা ৰাতি তোমাৰ উৰি যাব এনাই তেওঁক তাৰমানে সজাগতাৰ কাৰণে মই কৈছো ৰাতি উৰি যাব পাৰে তুমি মোৰ তালৈকে আহা মই ছেটআপ কৰি দিম তেওঁ আহিলে মোৰ ঘৰত তাৰপিছত ছেটিংছখিনি কৰি দিলোঁ এতিয়া তেওঁ ধুনীয়াকৈ চলি আছে আজিৰ পৰা তেওঁ অলপ অলপকৈ সোমোৱা আৰম্ভ কৰিলেই নলবেৰীয়া ভাষা একৰ কাই বদলি আছে বুজি পাইছে না আমি ভাষা বাদ নেতা হৈ আমি নিজস্বটো এৰি নেতা নলবেৰীয়া আমি যি নহওক আমি ভাষা বাদ নেতা গতিকে একৰ কাই বদলি আছে আচ্ছা বহুতে লাইভটো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক মই আসন দিলো আৰম্ভ কৰিলো ভাস্কৰ জ্যোতি স্বৰ্গীয়ালী একদম প্ৰথম আহিছে তেখেতে ৰিপোৰ্টাৰ নামটো আপুনি নোট কৰক যদি বেয়া নাপায় নহ'লে তাৰমানে অসুবিধা হয় ভাস্কৰ জ্যোতি স্বৰ্গীয়াৰী জুনুমণি দাস কমেণ্ট দেখিছো দেই একেবাৰে আসন সকলোকে দিম কৰিব দেই নিশ্চয় নিশ্চয় ভাস্কৰ জ্যোতি দাসক আসনত বহুৱাই আছো ভাস্কৰ জ্যোতি দাস আসন নাম্বাৰটো আকৌ এবাৰ ক'ব নে আমাৰ শেহতীয়া হাজৰিকাই কৈছে নাম্বাৰটো কৈ দিয়কচোন ৰিপন দা 266 700-266-8205 এইটো নম্বৰত আপোনালোকক নমস্কাৰ জনাইছো কিন্তু আপোনালোকে ফোন নকৰিব হোৱাটছআপ কৰিব আৰু যদি ৰেছপন্ড নিদিয়ে মোৰ তাত আহি কমেণ্ট কৰিব যি কৰিব লাগে মই কৰিম ভাল কথা কৈছে হয়নে
হোৱাটছআপ কৰিব 100% ৰেছপন্স দিব আপোনালোকক একদম গেৰাণ্টি লিখিছো ভাস্কৰ জ্যোতি স্বৰ্গীয়াৰী ভাস্কৰ লগতে আপোনালোকে অলপমান ঠেলাঠেলি কৰক তাৰমানে ঠেলাঠেলি নকৰিলে আপোনালোকৰ পৰিয়ালত বেলেগে সোমোৱাত কিন্তু সোমাব অসুবিধা মানে কি সোমাব নোৱাৰে আচ্ছা আকাশ আলী আপুনি শ্বেয়াৰ কৰিব দেই লাইভটো শ্বেয়াৰ কৰিব আকাশ আলী শ্বেয়াৰ কৰা নাই লাইভটো মই আপোনালোকক একফালৰ পৰা ধুনীয়াকৈ হেৰিটো দি যাম এইটো কি আসনটো দি যাম আচ্ছা গায়ত্ৰী কলিতা কি আচ্ছা লিখিছে গায়ত্ৰী কলিতাই কিবা লিখিছে আপোনালোকে চাওক মোৰ 30K ফলোৱাৰ আছে সকলো যাব এখেতসকলৰ যাব ঘৰলৈ এখেতসকলৰ ঘৰলৈ বহুত ভাল আচ্ছা মানুহ হয়। এনেকুৱা ক্ৰিয়েটৰ পোৱাটো টান তেখেতে নিজৰ ঘৰলৈ মাতা নাই এখেতসকলৰ ঘৰলৈ যাব দিছে অৰ্থাৎ NSP যাদৱ ৰিপুণ বৰা আমাৰ বড়ো এনেকুৱা মানুহবিলাকৰ ওচৰত যাব দিছে আপোনালোকক কৈছো ডাঙৰ ডাঙৰ লাইভত যাব আপোনালোকে য'ত নেকি 1500 ৱেটচিং হয় আপোনালোকক কিন্তু পাত্তা দিব মানে কি কেনেকে দিব 1500 মানুহে যদি দুটাকৈ কমেণ্ট কৰে 3000 কমেণ্ট হয় কাক গুৰুত্ব দিব গতিকে সৰু ক্ৰিয়েটৰ সকলৰ লগত সদায় বন্ধুত্ব কৰি আগবাঢ়ি যাওক আপোনালোকৰ পেজ গ্ৰোথ ল'ব আৰু কিবা যদি অসুবিধা হৈছে মই দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব বুজি পাইছে যাক আসন দিছো আপোনালোকে বন্ধুত্ব কৰক মৰম পাব ফুল বাগানৰ মালিক মই কৈছো আকৌ কৈছো ফুল বাগানৰ মালিক আপোনালোকে যিহেতু ফেচবুকে দিছে ফুলটো ফেচবুকে এইটো হ'ল কি ফুলটো আমি এনেই পোৱা বস্তু নহয় আমি কিনিব লাগে ক'ৰ পৰা কিনিছো আমি ফেচবুকৰ পৰা কিনিছো ফেচবুকে দিছে গতিকে এইটোত কোনো বিশেষ ইছ্যু লাগিব লগা নাই এটাই আছে আপোনাক যদি আজি কোনোবাই ফুল দিছে আপুনি লগে লগে 24 ঘণ্টা নোহোৱাকৈ ফুলটো বেক নকৰিব তেতিয়া আপোনাৰ ইছ্যু লাগিব পাৰে হা গতিকে সেইটো হয়নে দাদা সেইটো নকৰিব কিন্তু ফেচবুকে দিয়া বস্তু এটা শব্দ এটা আমি কিয় ব্যৱহাৰ নকৰিম আমি যিজনক আসন দিছো আসন দিয়াজনৰ লগত আপোনালোকে আগবাঢ়ি যাওক এনেকুৱা এটা লাইভ হৈছে যিটো লাইভত আপোনালোকৰ উপকৃত হ'ব আৰু কাৰোবাৰ যদি বন্ধুত্ব কৰাইছে আগতে তেতিয়াহ'লে আপোনালোকে অন্তত লাভ ৰিয়েকশ্যনটো দিব হয় ৱেটচিংটো ধুনীয়া আমাৰ ৱেটচিং এইটো বহুত বেছি বুলি ভাবো আমি 24 জন 25 জন ৱেটচিং আমাৰ কাৰণে বহুত বেছি যথেষ্ট আমাৰ কাৰণে যথেষ্ট গতিকে আমাৰ লাইভত নাহে কিন্তু আহিব লগা বাধ্য কৰাম আপোনালোকতো সদায় থাকেই যিসকলে আমাৰ লাইভ লাট মাৰি থৈ গুচি যায় আচ্ছা মন্টু কুমাৰ দাসে মই বিচাৰিছিলো নম্বৰটো আজি পাই গলো থ্যাংক ইউ একদম নাগৰিজুলি শিখা কি কৈছে শিখা মই নম্বৰটো বহুত দিন আগৰ পৰা বিচাৰিছিলো আজি পাই গলো শিখা কি খবৰ জনাবচোন লগতে কমেণ্ট অলপ লিখা কেনে ক'ত আছা কি খবৰ তোমাৰ ধুনীয়া ধুনীয়া কণ্টেণ্ট বিলাক চাওঁ মই ভাল লাগে তাই নাচিবও জানে গাবও জানে আচ্ছা শিখা তোমাক গায়ত্ৰী কলিতাই দিছে ফুল লাগে যদি ময়ো দিম সকলোকে আহিব আচ্ছা আমি এই চেগতে আমাৰ তৰফৰ পৰা এটা অনুৰোধ থাকিল গায়ত্ৰী কলিতাৰ ঘৰলৈ যাব তেখেতৰ এখন ডাঙৰ বিশাল বাগান আছে তেখেতো মানুহক মৰম দিয়ে তেখেতৰ গৃহলৈ প্ৰৱেশ কৰক আপোনাক পম্পী মালাকৰ কুণ্ডু আপোনাক ধন্যবাদ জনাইছো তেতিয়াও লাইভৰে শিল্পী মালাকৰ দত্ত সকলোকে দিম দেই আসনটো সকলোকে দিম আমাৰ ভাস্কৰ জ্যোতি দিলে এইবাৰ আপুনি আমাৰ পম্পী মালাকৰক আপুনি সেই কৰক তেতিয়াও লাইভত আহিছিলে হা পম্পী মালাকৰ কুণ্ডু আসনত বহোৱা হৈছে আচ্ছা পম্পী মালাকৰ কুণ্ডুৰ ঘৰত সকলো যাওক আপোনালোকে লাইভত যদি কোনোবাই যদি লাইভত কিবা কাৰণত মৰম পোৱা নাই আমাৰ ব্যক্তিগতভাৱে NSP যাদৱ ৰিপুণ বৰোদাৰ ঘৰত গৈ কমেণ্ট কৰিব যে আমি আপোনালোকৰ লাইভত আৰম্ভৰ পৰা শেষলৈ থাকিলো আমাক ৰেছপন্স নিদিলে লগে লগে ৰেছপন্স পাব কিবা ৰাণী বৰঠাকুৰ বাপ পৰে নমস্কাৰ ৰাণী বৰঠাকুৰ বহুত উদিশা বৰা আপুনি কমেণ্ট কেইটা অলপ ওচৰত যায় পঢ়কচোন চাওক উদিশা বৰা একেবাৰে পিছৰজনৰ চিনাকিটো দিয়ক একেবাৰে পিছৰজন আমাৰ দাদা হয় একেবাৰে পিছৰজন এইজন দাদা হয় তাৰমানে তেখেতে কি মোবাইলৰ লাইভ কি নাজানে তেখেতে কৈছে লাইভ কৰা যদি এবাৰ মই যাম তাৰমানে কি লাইভ মই চাব লাগে আচ্ছা মন্টু কুমাৰ দাস মই ফুলৰ মৰম দিছো মোক বন্ধু লাগে আচ্ছা বন্ধু মন্টু কুমাৰ দাস আপোনাক এটা অনুৰোধ থাকিল আমি বাৰু আপোনাক নিশ্চয় বন্ধু পাব এনেকুৱা কিছুমান শব্দ অলপ পাৰিলে এভইড কৰি চলিব মানে বস্তুটো ভাল আৰু এভইড কৰি চলিলে মানে এনেকুৱাকে কি কৈছে তেখেতৰ মানে আমাৰ ফুলৰ মৰম বুলি কৈছে যি নহওক বাৰু আচ্ছা মন্টু কুমাৰ দত্ত আপুনি কমেণ্ট কৰিব তাৰমানে তাতে এটা কথা আছে লাইভত যদি কোনোবাই মৰম দিয়ে ফুলৰ মৰম বিশেষকৈ
তেখেতক ৰেছপন্স দিবই লাগিব দিব লাগিব আৰু ৰেছপন্সটো নিদিলে সেইও এটা ইছ্যু লগাৰ সম্ভাৱনা থাকে বা ইছ্যু লাগে কিন্তু এটা দুখ লাগি আছে 10 জনো আপোনালোকে ৰিয়েক্ট কৰা নাই 19-20 জন 25 জন মানুহ হেৰিত আছে ৱেটচিঙত আছে কিন্তু কিয় আপোনালোকে ৰিয়েক্টটো কৰক বন্ধুত্ব কৰক এটা কথা গেৰাণ্টি দিছো মোৰ লাইভৰ পৰা যিখিনি বন্ধু পাব সেইখিনি বন্ধুৱে আপোনালোকৰ দিনটোত যিকেইটা পোষ্ট দিব গুড মৰ্ণিং গুড ইভিনিং গুড আফটাৰনুন বা গুড নাইট এই 4টা পোষ্ট 4টা পোষ্টত সদায় এইখিনি বন্ধু আপোনালোকে পাব নিশ্চয় নিশ্চয় একেবাৰে পাবই লাগিব গতিকে ৰুমি বৰুৱা ৰুমি বৰঠাকুৰ মই আছো দেই দাদা ঠিক আছে ভাল লাগিল গায়ত্ৰী কলিতাই কৈছে সকলোৱে কি হাঁহি থাকক হাঁহিয়ে মেইন হয় কথাটো হাঁহিয়ে মেইন লাইভ আমি মানুহৰ জীৱন কিমান দিন জীয়াই থাকিম থকা কেইদিন হাঁহি থাকক যিমান দিন জীয়াই থাকক হাঁহি থাকক ৱেটচিং বাঢ়িছে লাইভ ভাল হৈছে ইয়াতকৈ ভাল হোৱা লাইভ আমি 3 মহাৰথী কৰি আছো কম দিনত কৰি আছো ফুল বাগানৰ কাৰণে মাটি ৰেডি কৰিছো সাৰ গোবৰ দিছো ফুলৰ পুলি ৰুইছো ফুল ফুলাৰ লগে লগে ফুলা আৰম্ভ হৈছে আগৰখিনি ফুলা আৰম্ভ হৈছে আগত যোৱাখিনি হৈছে আগৰ যিবিলাক ৰুইছিলো ফুলা আৰম্ভ হৈছে আজি আমি কিছু ছিঙিয়ে নিছো এইখিনি আমি বিলোৱাৰ চেষ্টা কৰিম দেই আজি আচ্ছা লাইভটোত যিখিনি আছে আপোনালোকে ৱেটচিংটো বহুত ধুনীয়া হৈছে 26 28 জন 32 জন হৈছে টেপ কৰক আপোনালোকে মোৰ এই কপালখন আছে যে এনেকে মাৰি থাকক মোৰ কপালখনত মাৰকচোন এনেকে কপাল ফুটি যাওক টেনচন নল'ব আপোনাৰ ডিছপ্লেখন ফুটিব নিদিব এনেকে থাকক আমি সুন্দৰভাৱে এনেকুৱা লাইভ কৰিম আৰু আপোনালোকক দাদা অলপ অসুবিধা হৈছে মোৰ গতিকে বাই বাই এই ভাস্কৰ জ্যোতি বাপ পৰে এইটোতো প্ৰথম হোৱা মানুহ ভাস্কৰ জ্যোতি স্বৰ্গীয়াৰী আপুনি প্ৰথম আহিছে থাককচোন আপোনাক একেবাৰে চেলুট আপুনিতো ডিফেন্সৰ মানুহ আপুনি সীমান্তত আমাক পহৰি দি থকা কাৰণে আমি শান্তিত টোপনি মাৰি আছো আজি ঘৰত নমস্কাৰ গতিকে আপোনাক একেবাৰে চেলুট কোটি কোটি নমস্কাৰ জনাইছে ভাস্কৰ জ্যোতি স্বৰ্গীয়াৰী একে আমাৰ একে বাৰু আপোনালোকৰ এনেকুৱা সঁহাৰি পাইছো আজি লাইভ চাই আছো দাদা ধুনীয়া চাই থকা বাৰু আমি নিশ্চয় এখন দিয়াৰ চেষ্টা কৰিম আজি লাইভত শ্বেয়াৰ ৰিয়া চেফ লাইভটো সকলো প্লিজ শ্বেয়াৰ কৰিব দেই লাইভটো শ্বেয়াৰ কৰিলেহে আসন দিব পাৰিম দেই আমাৰ সকলো লাইভটো শ্বেয়াৰ কৰিব ভাস্কৰ জ্যোতি স্বৰ্গীয়াৰী ইমান আছে ৱেটচিং কিন্তু ভাস্কৰ জ্যোতি স্বৰ্গীয়াৰীত তাত আপোনালোকে উৰিষ্যা বনাই লাগিছে গোবৰ লাগিলে জনাব পঠিয়াই দিম আমাৰ ফুলৰ বাগানৰ কাৰণে নিশ্চয় লাগিব আমাৰ বহুত ধন্যবাদ বহুত ভাল লাগিল গোবৰ মানে ফুলৰ বাগানত যদি ফুল বেছিকৈ ফুলিব লাগে গোবৰ পানীটো লাগিবই আৰু আমি তাতে আমাৰ 3 জনৰ এটা কি আছে আমি তাৰমানে যিটো বাহিৰৰ পৰা প্ৰডাক্ট হৈ অহা সাৰ সেইটো আমি ব্যৱহাৰ নকৰো আমাৰ বাগানত অৰ্গেনিক লাগিব জৈৱিক আমাক জৈৱিক সাৰ লাগিব গতিকে আপোনালোকে আসন যিজনক দাদা এইটো বাৰু কমেণ্ট বোৰ ৰখি গৈছে অলপ ঠেলি দিয়কচোন এনেকে ঠেলি দিব ৰখি গলে দেই দাদা কেইজনৰ নাম জনাবচোন দাদা কেইজনৰ নাম জনাইছো এখেত NSP যাদৱ আজি মই ৰুমি বৰঠাকুৰ আজি মোৰ দিনত দিয়া যিটো ভিডিঅ' আছিলে ভিডিঅ'টো চোৱা নাই নেকি সেই ভিডিঅ'টোত এই দাদাজনৰ কথা কৈছিলো গতিকে এই দাদাজন বহুত ভাল মানুহ হয় আৰু আকৌ নতুনকৈ বাগিচা এখন কৰিছে আপুনি যোৱা নাই চাগে যাব এখেতৰ ঘৰলৈ দেই আজি মোৰ ভিডিঅ'টো চাই যাব আৰু আপুনি নিশ্চয় সেই পাব নতুনকৈ আহিছো বুলি কৈছে নিখিল গায়ন নমস্কাৰ জনাইছো বহুত ধন্যবাদ নিশি গায়ন আচলতে নীলাক্ষী গায়ন দেই চৰি তাৰমানে কি কব বয়স হলতো দেখিছে না দাড়ি চাৰি পকিল চকুৰ পাৱাৰো কমিল খোলা কথা গতিকে আপোনালোকে এটা কথা চাব
লাইভতো যাক যিমান ৰিয়েক্টটো আপোনালোকে নকৰে কিয় বন্ধুটো কৰকচোন সুমি প্লিজ দাস মই শ্বেয়াৰ কৰিছো হা মই আহ। শ্বেয়াৰ কৰিছো দিছে শ্বেয়াৰটো সুমি কৰিব। দাস ঠিক আছে শ্বেয়াৰ কৰিছে আপোনাক নিশ্চয় আমি আসনত বহোৱাৰ চেষ্টা কৰিম চেষ্টা নহয় বহুৱামে নিশ্চয় বহুৱামে নিশ্চয় বহুৱাম। বহুৱামে সকলোৱে আসন পাব একেবাৰে টেনচন নল'ব দেই সকলোৱে আসন পাব কোনোবাই ফুলৰ মৰম দি আছে ফুলৰ মৰমটো কোনে দিছে কিন্তু গম পোৱা নাই তাৰমানে 10 পৰ তলত দিলে নামটো মেনশ্যন নাই আপোনালোকে নাম মেনশ্যন কৰিব কোনে ফুলৰ মৰম দিছে দেই ফুলৰ মৰম দিয়াজনে একেবাৰে মানে নামটো মেনশ্যন কৰিব নহ'লে গম নাপায় বুজি পাইছেনে ভুল নুবুজিব কোনেও ভুল নুবুজিব উৰিষ্যা বৰা লিখিছে কি নাম উৰিষ্যা বৰা উদিশা বৰা উদিচি বৰা উদিচি। হয় উদিচি বৰা আচ্ছা আচ্ছা নিশ্চয় আপোনাৰ বেছি ভালকে মুখখন দেখুৱাব। বঢ়িয়া, ঠিকে আছে আমাৰ বন্ধুক মই মুখখন দেখা নাই আপোনালোকে সেইকাৰণে বন্ধুক সুন্দৰকৈ দিছো মোক আৰু এই নহ'ব কৰ গায়ত্ৰী কলিতা এক্ট্ৰেছকে আৰু আকৌ এবাৰ ডাবল আসন কোনেও নাপায় দেই বেয়া নাপাব আপুনি বেয়া নাপাব দেই হেমাঞ্জলি বৰুৱা বহুত ধন্যবাদ আপুনি আহিছে নতুনকৈ আহিছে চাগে মই নতুন পাইছো দেই আপোনাক তাইজ দেৱান এজন তাইজ দেৱান আহিছে দেই তাইজ দেৱান আহিছে ন? মেলম বজাৰ তেওঁ ভাল পাইছো। যিসকলে নতুনকৈ আহিছে তেখেতসকলৰ ঘৰত যাম যদি লাইভতো যাব নোৱাৰা লিপিকা কলিতা আহিছে মোৰ কমেণ্ট শ্ব' হোৱা নাই নেকি বাপৰে লিপিকা কলিতা আহিছে আপুনি আজি মোক মৰমো দিছে আপোনাক কিন্তু আজি মৰম দিব নোৱাৰো দেই ইছ্যু লাগিব তথাপিতো আপোনাক মই বন্ধুত্ব দিম আসন দিম টেনশ্যন নল'ব ফুলৰ মৰম এপা দি আছে যিসকলে দি আছে আপোনালোকে নামটো মেনশ্যন কৰিব তাৰমানে এপা ফুল দিলে নামটো ইয়াত শ্ব' নহয় আপোনালোকে এপা ফুলত নামটো শ্ব' নহয় গতিকে মই কোৱা নাই যে বেছিকৈ দিয়ক এপাহে দিয়ক কিন্তু নামটো ক'ব যে মই দিছো উদিশা বৰা মজা উদিশা বৰা আপুনিতো সঁচাকৈ বহুত এক্টিভ হয় নীলাক্ষী গায়ন মোক আসন বহাব দেই বাপৰে কেলে নিদিম আপুনি প্ৰথম আহিছে আপোনালোকক এটা মই ৰিকুৱেষ্ট কৰিছো মোৰ লাইভত যিখিনি মানুহ আহে গোটেই মানুহখিনি এনেকুৱা এক্টিভ আপোনালোকে দিনটোত যিমানটা আপোনালোকে পোষ্ট এৰিব ফেচবুকত প্ৰত্যেকটো পোষ্টত ইয়াতে থকা গোটেইখিনি মানুহ আপোনালোকে পাব মোৰ এই লাইভত যিখিনি মানুহ আছে ইমান এক্টিভ হয় এখেতসকলক চেলুট জনাইছো সেইকাৰণে গতিকে টেপ কৰক অকণমান আপোনালোকে টেপ মানে কি জানে না মোৰ এনেকে কপালখনত এনেকুৱা মাৰকচোন মোৰ কপাল ফুটি যাব দিয়ক আপোনালোকৰ মাত্ৰ এইটো মানে ফুটিব নিদিব দেই কৰবী বিশ্বাস হাই কৰবী আপোনালোকে আসন দিয়াজনৰ লগত বন্ধুত্ব কৰিব দেই আসন যিজনক দিছো বন্ধুত্ব কৰিব কৰবী বিশ্বাস না নহয় কি আছিল কেশৱ বিশ্বাস নাকি কিশৱ বিশ্ব শ্বেয়াৰটো খুব কম হৈছে বিশ্ব শ্বেয়াৰটো কম হৈছে দেই আচ্ছা আপোনালোকে যিসকল আহিছে ভাৰ্গৱ প্ৰতিম কলিতা ভাইটি গেলাৰীৰ পৰা নামি আহা কমেণ্ট কৰা শ্বেয়াৰ কৰা আৰু বন্ধু ভাস্কৰ ৰামচিয়াৰী হাই দাদা মই পাইছো কমেণ্ট তোমাক মই এখন দি আছো বেয়া নাপাবা তুমি মোৰ চিনাকি তোমাক দি আছো মই তুমি একেবাৰে বেয়া নাপাবা কিন্তু এইবিলাক আঁতৰিও নাযাবা দেই বন্ধুত্ব লৈ যোৱা কাৰণ তুমি এক্টিভ বন্ধু লাগে তাহেজ দিৱান আজি আপোনাৰ আলোচনা চক্ৰ দাৰুণ লাগিছে আপুনি কওক না দাৰুণ লাগিছে বোলে আমাৰ মিলন বজাৰ নহয় মেলম বজাৰ তাইজ আচ্ছা তাহেৰ আপুনি চিনি পাইছেনে NSP যাদৱ ৰিপুণ বৰাদাক চিনি পাইছে ভালকে চিনি পায়। মোকো ভালকে চিনি পায়। চিনি পায় পম্পী মালাকৰ দত্ত একদম বেয়া নাপাব আপোনাক মই আসন দি আছো মই আসনটো কেতিয়া উঠাব পাৰো জানেনে 35 জন আপোনালোকে ৱাচিঙত আছে আৰু সেই 24 ঘণ্টা আগে সেন্ড ইউএ মেছেঞ্জাৰ হয় নৱজিৎ মেধি 24 ঘণ্টা আগত মেছেঞ্জাৰত সেন্ড কৰিছা বহুত ধন্যবাদ কিন্তু মেছেঞ্জাৰটোত এনেকুৱা আহে নহয় দিনটোত 2000-3000 মেছেজ আহে মেছেঞ্জাৰটো সেইকাৰণে মানে মই এনেকুৱা হৈছে মই নোৱাৰো তাৰমানে চম্ভালিব সেইকাৰণে যে হোৱাটছআপ নাম্বাৰ দিছো
সেইটোত মেছেজ কৰিলে হ'ল আমাৰ গুৰুজীয়ে সকলোকে উত্তৰ দিব ফোন নকৰিবা কিন্তু যিখিনি পাৰো মই সহায় কৰিম একেবাৰে সহায় কৰিব আৰু আমাৰ ধৰ্মেশ্বৰ ৱাচিঙত আছে ধৰ্মেশ্বৰ মোক আজি ধৰ্ম তুমি মৰম comment নিদিলে এটা দিবাচোন, ক'ত পল্লৱী আছা, কলিতা কি খবৰ? পল্লৱী কলিতা মোক আজি মৰম নিদিলে পল্লৱী কলিতা ট্ৰিপুল বেনিফিট হৈ আছে ট্ৰিপুল বেনিফিটৰ ভিডিঅ' দিছিলো NSP যাদৱে নাম দিছে লিখি ৰাখিছো গতিকে এনেকুৱা প্ৰফিট হ'ব NSP যাদৱে বন্ধুত্ব দিছে মৰম দিব আৰু মই দিম কথা দিছো কথা দি কথা ৰখা মানুহ হয় আৰু যে আজি যাদৱ ছাৰৰ ঘৰলৈ গৈছিলো বাপৰে ভাৰ্গৱ প্ৰতিম কলিতা চেলুট ভাৰ্গৱ বাবা তুমি যে গৈছা ভাইটি বহুত ধুনীয়া শিল্পী মালাকৰ দত্ত শ্বেয়াৰ কৰিছো শ্বেয়াৰ কৰিব লাগে লাইভত আহিলে শ্বেয়াৰটো কৰিব দেই লাইভত আহিলে শ্বেয়াৰ কৰিব শিল্পী মালাকৰ দত্ত দাদা লিখিবচোন ভাল লাগিছে কোনোবাই ফুল মৰম দি আছে এপা দুপাকৈ গম পোৱা নাই কোনে দিছে নামটো মেনশ্যন কৰিব দেই যিসকলে মৰম দিছে নামটো মেনশ্যন কৰিব আমি এনেকুৱা এটা লাইভ কৰিম আমাৰ যিখিনি বন্ধু আছে আপোনালোকক কেনেকুৱাকে কিমান দূৰ আগবাঢ়ি যাব পাৰে আমি এটা গ্ৰুপৰো চিন্তা কৰি আছো আমি এটা যদি গ্ৰুপ খুলি যিসকলে মানে 10K কৰিব পৰা নাই আজিও আমি যদি লগ লাগি একেলগে লগ হৈ যদি 10K কৰিব পাৰো এক মাহৰ ভিতৰত 10 দিন 15 দিনৰ ভিতৰত এনেকুৱা এটা চিন্তা চৰ্চা আমি কৰিছো দীপক দা গেলাৰীত থাকিব নালাগে তলত নামি আহি কমেণ্ট কৰক শ্বেয়াৰ কৰক বেয়া নাপাব আমাৰ গোটেই বিনীতা বৰ্মন বাপৰে মোৰ একেবাৰে এইখিনিতে মই আমাৰ দীপক এটা কথা কওঁ দীপকে আচলতে লগ ধৰিছিলে আৰু দীপক দাসে ক'লে কি মানে ৰিপন দা আজি নাথাকে মানে এই যে ৰেডিঅ' প্ৰগ্ৰামটোৰ কাৰণে তেখেতে ৰিহাৰ্চেল হঠাৎ মানে গীটাৰখন নিব আহি আমাৰ পাল্লাত পৰি গ'ল এনেকৈ আমি মানে গোটেইকেইজন লগ হ'লো দীপক আচলতে দীপক তুমি বেয়া নাপাবা মই আমাৰ গীটাৰখন নিব আহিছো ইয়াতে নিতুতাৰ পৰা আহি দেখা পাওঁ লাইভ কৰিবৰ আমাৰ আয়োজন কৰি আছে তেতিয়া মই সোমাই গলো আচ্ছা দীপক দা কমেণ্ট লিখাচোন দীপক দা খং উঠি গুচি নাযাব কমেণ্ট কৰক কিয় জানে নাই অমিতাভ কুণ্ডুক দিছিলো নেকি অমিতাভ কুণ্ডুক দিছিলো নেকি দিয়া নাই দিয়া নাই দিয়া নাই দিয়া নাই দিয়া নাই অমিতাভ কুণ্ডু আমাৰ একেবাৰে ইমানেই প্ৰিয় বন্ধু অমিতাভ কুণ্ডু অভিৰাম ভালোবাসা অবিৰাম ভালোবাসা ৰইল ভালোবাসা রইল অমিতাভ কুণ্ডু অভিৰাম ভালোবাসা রইল একদম একেবারে এক্টিভ মেম্বার একদম সেলুট হয় অবিৰাম ভালোবাসা লগতে আৰু কি দিম অপৰন্ত ভালোবাসা ৰইলো অফুরন্ত ভালোবাসা গোলাপ ফুলের ভালোবাসা মিষ্টি বনের জন্য আমি অপরন্ত ভালোবাসা মানে রইলো আর কি রইল ৰিয়েক্ট কৰক আপোনালোকক এটা একদম হাতজোৰ কৰি অনুৰোধ জনাইছো যিজনক আসনত দিছো আসন দিয়াজনৰ লগত বন্ধুত্ব কৰক প্লিজ 35 দেখাইছে মোৰ তাত এতিয়া বৰ্তমান 35 ৱাচিঙে যদি 10টা ৰিয়েক্ট নাহে অকমান বেয়া লাগে আপোনালোকে ৰিয়েক্ট কৰক মই প্ৰথমৰ পৰা বহুত কমেণ্ট কৰিলো এটাও এই বাপৰে কি হ'ব মঞ্জু গগৈ মঞ্জুলা গগৈ ৰিপুন বৰাদাৰ খবৰ ভাল এই দীপক দা মই ভালে আছো দীপক দা আপুনিতো মোক আজি দিনত বেয়াকৈ গালিয়ে পাৰিলে বেয়া পোৱা নাই চেলুট দিছো মই বুজাই দিছো কিন্তু ৰিপুন বৰাদাই আপোনাক ঠুকালে তাৰমানে আজি ৰিপুন বৰাদা আমাৰ NSP যাদৱ মই তিনিও ক'ৰবাত গৈছিলো মোৰ নেটে বৰ প্ৰব্লেম দি আছে এইকেইদিন ৱাইফাইটো বেয়া হৈ আছে কাকো ছাপোৰ্ট কৰিব পৰা নাই বিনীতা বৰ্মন মই একেবাৰে বেয়া পোৱা নাই অকমানো বেয়া পোৱা নাই বহুত ভাল আপুনি এজন এক্টিভ মেম্বাৰ হয় ফেচবুকত বন্ধুত্ব কৰি লওকচোন সকলো বন্ধুত্বটো কৰক লগতে শ্বেয়াৰ কৰিব শ্বেয়াৰ মানে ঠেলা ঠেলি কৰা আপোনালোকে মোৰ লাইভ নহয় যাৰে লাইভত নাযাওক কিয় লাইভটো শ্বেয়াৰ কৰিব আকৌ লাইভৰ পৰা যেতিয়া ওলাই যাব লগে লগে ডিলিট কৰি দিব তাতে কোনো ক'ব লগা নাই কিন্তু লাইভত অহাৰ পিছত শ্বেয়াৰটো কৰিব দেই বৈশ্য দি আজি বহুত বৈশ্য দি বুলি আছিলে কমেণ্টটো গুচি গ'ল কৰিব দেই কমেণ্টটো কমেণ্ট কৰিব আপোনালোকে ৰিপ্লাই কমেণ্ট কৰিব কৰি পেলাই বন্ধুত্বটো কৰিব
মোৰ নেট প্ৰব্লেম চলি আছে ভাস্কৰ ভাইটি তাই যে লিখিছে আপোনালোকৰ সকলোকে চিনি পাইছো উম। কথাবোৰ ইমান ভাল লাগিল যাৰ বাবে চাই আছো গান এটা গালে আৰু বহুত ভাল লাগিব মোক গান গাব গৈছে আচ্ছা ৰিপুন ছাৰ হ'ব বৰ্তমান অলপমান লাইভটো চলক বাৰু তুমি থাকাচোন অলপ সময় হয় 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 নৱজিত মেধি ভাইটি নৱজিত মেধি ভাইটি শুনাম বাৰু মই অ। অকমান গীটাৰখন মিলাই লওঁ মই। ৰিপুন দাই মিছা কথা কৈ আজি লৈ দীপক দাই কৈছে ৰিপুন দাই মিছা কথা কৈ আজি বোলে বুজি পাইছে নাই, কি নাই, হ'ব নাই, নহয়, 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 গীটাৰখন লৈ মই তোমাক দেখাম আচ্ছা দীপক দা একচুৱেলি মিছা কথা কোৱা নাই ৰিপুন দা ক'ৰবাত ধমধমাত গৈছিলে গীটাৰ এখন আনিব তাৰ পৰা আহিছে প্ৰিন্সু দাস বড়ো মোৰ ঘৰলৈ আহিব দেই নিশ্চয় নিশ্চয় যাব আপোনালোকক এটা কথা মই কৈছো আমাৰ লাইভত মোৰ লাইভত যিসকল আহিব তেখেতসকলে কোনোদিন নিৰাশ হ'ব নালাগে মইতো আসন দিমেই আৰু আসন যদি কোনোবাই কিবা আকৌ ভুলৰ কাৰণে নাপায় তেতিয়াহ'লে তাৰ পৰিৱৰ্তে আকৌ মৰম পাব তেওঁ বেয়া লাগে নিজে পাব কিয় নিজে বিনীতা বৰ্মন কমেণ্টটো গুচি গ'ল বেয়া লাগে নিজে পাব বুলি পঢ়ে সত্যজিৎ দাস মই বেগ দিম ভাস্কৰ ঠিক আছে ভাস্কৰ ৰামচিয়াৰে ধুনীয়া এটা ৰিপ্লাই কৰিছে যে মই সকলোকে বেগ দিম তেখেতৰ ঘৰত যাওক ৱেট চিংটো বহুত ধুনীয়া আছে আপোনালোকে নাইচ লাইভ বুলি কৈছে সত্যজিৎ কলিতা আহিছে নাইচ লাইভ বহুত 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 ধন্যবাদ আজি মই আপোনালোকক গোটেইকেইজন যিকেইজন লাইভত আছে আপোনালোকক এটা কথা ধুনীয়াকৈ জনাই দিওঁ এখেত মোৰ একেবাৰে ভাল বন্ধু NSP যাদৱ এখেত হয় আৰু NSP যাদৱে যোৱাকালি 6000+ ফলোৱাৰত কণ্টেণ্ট মনিটাইজেশ্যন পাইছে আৰু মই সেইটোক লৈ আজি এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টোত বহুত সঁহাৰি পাইছোঁ আপোনালোকে সঁহাৰি দিছে গতিকে এই ভিডিঅ'টো চাব আৰু আপোনালোকে আগবাঢ়ি যোৱাত বহুত সুবিধা পাব আৰু আপোনালোকে মৰম পাব এইটো একেবাৰে 100% চিয়ৰ কথা কোনোবাই যদি বুজি পোৱা নাই মই বুজাই দিম মোৰ ভিডিঅ'ত কমেণ্ট কৰিব মই বুজাই দিম পপি বৰুৱা মোৰ কমেণ্ট নহয় বাৰু পপি বৰুৱা তেনেকৈ নক'ব দুখ লাগে বহুত গৈছে ন ইমান দুখ লগাকৈ নক'ব আছো দেই দাদা বুলি কৈছে নৱজিত মেধি আপোনালোকে আসন পাবই আসন দিমেই আমি কিন্তু আপোনালোকে ৰিয়েক্টটো নকৰে এনে চাই আছে যাক আসনত দিছোঁ আসন দিয়াজনক ৰিয়েক্ট কৰক আৰু বন্ধুত্ব কৰক বুজি পাইছেনে ৰিয়েক্ট আৰু বন্ধুত্ব কৰক সত্যজিৎ কলিতা আহিছে আমাৰ সত্যজিৎ কলিতা ফুলবাগানৰ মালিক আপোনালোকে যিসকলৰ বন্ধুত্ব নাই ৰিপ্লাই কমেণ্ট কৰি বন্ধুত্ব কৰি ল'ব সকলোকে ছাপোৰ্ট কৰক ফেচবুক জগতখন এটা এনেকুৱা জগত যিখনত আপুনি অকলে টকা থাকিলেও আগবাঢ়ি যাব নোৱাৰে আপোনাৰ যদি কৰোৰ টকা আছে তথাপিতো আপুনি অকলে আগবাঢ়ি যাব নোৱাৰে আপোনাক এনেকুৱা সৰু সৰু ক্ৰিয়েটৰসকলৰ ছাপোৰ্ট লাগিব তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব আৰু সিদিনা এজনে এটা কমেণ্ট কৰিছিলে আমি অকল লাইক আৰু কমেণ্টহে কৰিব লাগে পইচা দিব আকৌ আমেৰিকাৰ পৰা ডলাৰ দিব আমেৰিকাই আমি লাইক কমেণ্টহে কৰিব লাগে আমি লাইক কমেণ্টটো কৰাত কিয় অসুবিধা পাই আছো পি দান কৰিছে সত্যজিৎ কলিতা ধন্যবাদ পি দান ভাৰ্গৱ প্ৰতিম কলিতা তোমাৰ কমেণ্টটো গুচি গ'ল জন্মনি দাস কমেণ্ট কৰিবা দেই তোমাৰ কমেণ্ট দেখিছো কিন্তু গুচি গ'ল দেৱানে কৈছে আমাৰ যাদৱ ছাৰ নৱজিত মেধি বাই নিদিবা প্লিজ অকমান সময় থাকাচোন নৱজিত মেধি ভাইটি অকমান সময় থাকা না দাইজ দেৱান মানে আমাৰ বন্ধুবোৰে কৈ আছে যে সেইকাৰণে মই কোৱা নাই আকৌ নিশ্চয় কম আমাৰ ৰিপন দাই গীটাৰখন ঠিক কৰি আছে পাৰিলে আমি দুই এটা গানৰ কলি মানে শুনোৱাৰ চেষ্টা কৰিম অলপ সময় ধৈৰ্য ধৰক আৰু এখনত বহক আপোনাৰ হবেও নহয় অলপ মৰম লৈ যাওক আৰু আপোনাৰ হবেও আনক মৰম দিয়ক লাভ ৰিয়েক্ট কৰক হয় লাইক কৰক মানে এনেকুৱাকৈ চলি থাকিব লাগিব আমি আটাই আচ্ছা বুজি পালে নহয় কি কৈছে
ফেচবুকত যিসকলৰ অহংকাৰ আছে কিছুমান এনেকুৱা মানুহ যিসকলে নেকি মোৰে বন্ধু কিছুমান আছে, মই পাৰ্চনেলি কৈছো, বেয়া পালেও পাব, নাম মেনশ্যন নকৰো। NSP যাদৱ খানা দিছে চাগে, NSP যাদৱে খানা দিছে চাগে বোলে, খানা দিয়া বুলি ভাবিছে বিনীতা বৰ্মনে কৈছে, বিনীতা। গতিকে আপোনালোকে এনেকুৱা কিছুমান নিজৰ আপোনালোকৰ আছে বন্ধু, আপোনালোকে ফেচবুক পেজ কৰাৰ পিছত আপোনালোকক কোনো লাইক নকৰে, কমেণ্ট নকৰে, কিন্তু তেখেতসকলে যেতিয়া পেজ কৰিছে তাৰপিছত আপোনাৰ ঘৰত এই লাইক কমেণ্ট কৰিব। হয়নে কথাটো? কমেণ্ট কৰি জনাবচোন, কমেণ্ট কৰক, হয়নে কথাটো? এনে আপোনালোকৰ আলহী কুৰ্মা গোষ্ঠী বুলি কয় যে, কুৰ্মা কুটুম বংশ পৰিয়াল আপোনালোকক কোনেও সেই নকৰে, ৰেচপন্দ নিদিয়ে। কিন্তু যেতিয়া নিজে ফেচবুক পেজ এটা কৰি লয় তেতিয়া কিন্তু আপোনাক একেবাৰে সুন্দৰ এটা পজিশ্যন এটা তাৰমানে সেই কৰে, আপোনাক কমেণ্ট কৰিব লাহে লাহে, এনেইটো ক'ব এই পাগল কিবা কিবি হাবি যাবি, এনেকুৱা চিষ্টেম কয়। সেইকাৰণে কৈছো সত্যজিৎ কলিতা কমেণ্ট এটা কৰা, মই কমেণ্ট পোৱা নাই। সত্যজিৎ কলিতা সুন্দৰ লাইভ বুলি কৈছে। আমাৰ ৰিপুন বৰা দাই গিটাৰ লৈ আহিছে, গিটাৰটো এবাৰ দেখাই দিয়কচোন দাদা। এইয়া ৰিপুন বৰা দাই আমাৰ আজিকালি অনাদাৰ শিল্পী নাই, অনাদাৰ যিটো ৰেডিঅ' চেণ্টাৰৰ শিল্পী, তেখেতে শব্দ শুনিছে চাগে, তেখেতে এতিয়াও ৰেডিঅ' চেণ্টাৰত কাম কৰি আছে। NSP আগুৱাই যোৱা, সহযোগ থাকিল আৰু থাকিব। বাপৰে, বিনীতা বৰ্মনে কৈছে NSP যাদৱ আগুৱাই যোৱা। বহুত ধন্যবাদ। সত্যজিৎ কলিতা এটা কলিতা মই কলিতা, গকুল কলিতা, বাপৰে কাশ্মীৰত আছে, কাশ্মীৰৰ পৰা তেখেতে গকুল কলিতা চেলুট। বৰ্তমান জেকেট পিন্ধি আছে নিশ্চয়। কাশ্মীৰত জেকেট, গৰমত মৰি আছো, ফেন চলি আছে। গকুল কলিতা কাশ্মীৰত জেকেট, বাই বাই নিদিব দেই, এইটো এখেতে বাই দিলে কি হব? বাইটো কিয় দেই? বাই একেবাৰে নিদিব, বাই নিদিব। ৱেট সিং বাঢ়িছে, চেউটি হাজৰিকা, SCUTI হাজৰিকা, বাই নিদিব প্লিজ। একেবাৰে ভুল হলে আপোনালোকে ক্ষমা কৰি দিব। আমি কোনো ফুলৰ লোভত আমি টকা ইনকাম কৰাৰ কাৰণে ফেচবুক কৰা নাই। এক্সিলেণ্ট লাইভ গকুল কলিতা, কি বুলি কম আপোনাকতো চেলিউটে দিব লাগিব ভাই, কাৰণ আপুনিতো ডিফেন্সৰ মানুহ, আপুনি সীমান্তত পহৰা দি আছে কাৰণে আমি আজি শান্তিত শুই আছো ইয়াতে, হয়নে? গতিকে আমাৰ তিনি মহাৰথী NSP যাদৱ, এইজন আমাৰ ৰিপুন দা। নমস্কাৰ। ৰিপুন দা আৰু NSP যাদৱে গান আৰম্ভ। মই এটা কথা কৈ লওঁ, মই এখন দি যাম, এখেতসকলে গান আৰম্ভ কৰিছে, শুনি থাকক, গীটাৰ মাৰি থাকক পুৰা। সত্যজিৎ কলিতা প্লিজ, একদম মই গুচি গৈছে কমেণ্টটো। ভুল হলে কিন্তু ক্ষমা খুজি লৈছো আগতে, ভুল হব পাৰে। আসন দিয়াজনক বন্ধুত্ব কৰিব দেই প্লিজ, সকলোকে আসন দিম। ধাননিতে কাশিৰদে মোহনীয়া
জিৰি জিৰি নিজৰাতে নাচি বাগি উলাহতে কাৰ বাবে কোনে বাৰু আশাৰ পদুম ফুলা নিৰিবিলি এই জোনাক ৰাতি গাঁওখনিলে মনত পৰে মোৰ গাঁওখনিলে মনত পৰে নিৰিবিলি কেনেকুৱা লাগিছে জনাব আপোনাৰ কেনেকুৱা লাগিছে সদায় লাভৰ অংকত নাথাকিব কেনেকুৱা লাগিছে কওকচোন লাভ দিমেই আপোনালোকে বন্ধুত্ব ইমান ৱেটচিং আছে ৱেটচিংটো বহুত আছে কিন্তু আপোনালোকে আসন দিয়াজনৰ লগত বন্ধুত্ব নকৰে কেনেকে দিম মানে ৰমন্তগৰ ৰহিমহতে নিতে নিতে দেখা দল বতৰা বিলাই মৰা কাম মুখৰ কৰে শাৰী শাৰী তামোলতে দেখো পুৱা গধূলিতে মুলুজে হেঙুলি ৰহম চৰাই নিৰিবিলি এই জোনাক ৰাতি গাঁওখনিলে মনত পৰে মোৰ গাঁওখনিলে মনত পৰে নিৰিবিলি আ আ আ আচলতে আমি গাঁৱত থাকি ভাল পোৱা একোজন ব্যক্তি সেইবাবে গাঁৱৰ বোকামণি হয় সেইকাৰণে গাঁৱৰ কিছুমান পৰিৱেশৰ গানবিলাক বেছি কিবা হৃদয়ংগম ভাল লাগে আপোনালোকে কেনে পালে জনাবচোন ভুল ত্ৰুটি আছে হয়নে ভুল হয়ে গানটো নহয় গানটো আচলতে বেলেগৰ মই অলপ মোৰ হিচাপত গাব চেষ্টা কৰিছো ভাল লাগিলে জনাব কমেণ্টত বেয়া লাগিলেও জনাব চেষ্টা কৰি ভাল কৰাৰ আজি এনেকুৱা সৌভাগ্য হৈছে অনাদাৰ শিল্পী যিটো নেকি ৰেডিঅ' চেণ্টাৰত তেখেতে এতিয়া সহযোগ কৰি গান গাই বাদ্য বাজনা বজাই তেখেতে চলি আছে মানে তেখেতে মানে এটা পুৰণা কৃষ্টি ধৰি ৰাখিছে বজাই ৰাখিছে আজি নৱ প্ৰজন্মই কি অনাদাৰ শিল্পী বুলি ক'লে কি অনাদাৰ শিল্পী অনাতৰ শিল্পী চৰি অনাতৰ শিল্পী যদি কওঁ তেতিয়াহ'লে একেবাৰে মানে সেই কৰি দিব গতিকে সেইকাৰণে কৈছো আপোনালোকক নৱ প্ৰজন্মক এটা শিকোৱাৰ কাৰণে আমি চেষ্টা কৰিম লগত আমি ফেচবুকত কাম কৰি যাম আপোনালোকক লগত লৈ আমি তিনিওজনে নতুনকৈ ফুল বাগান আৰম্ভ কৰিছো আকৌ এবাৰ কৈছো গতিকে আমি তিনিওজনে ফুল বাগান কৰিছো কাৰণ গম পাইছো যে ফুল বাগান যদি নাথাকে তাতে ভমৰা মৌমাখি কেতিয়াও নপৰে ফুল বাগান থাকিলে ভমৰা মৌমাখি জাকে জাকে পৰিব গতিকে আমাক ভমৰা মৌমাখিৰ প্ৰয়োজন আছে আপোনালোককো ফুলৰ প্ৰয়োজন মানে ফুল বাগানৰ প্ৰয়োজন আছে গৌতম গুৱাহাটীৰ পৰা চাইছা গৌতম মই পোৱা নাই বাৰু হেৰিটো লিপিকা কলিতা দেই বহুত ধন্যবাদ শ্বেয়াৰ কৰিছে আজিৰ পোষ্টবিলাক বহুত ৰুহি পল্লৱী নমস্কাৰ ৱেটচিং আছে কিন্তু কিয় আপোনালোকে দামোদৰ মেধি ৱেটচিং আছে মোৰ তাত 24 জন দেখাই আছে ৱেটচিং কিন্তু আপোনালোকে ৰিয়েক্টটো কিয় কৰা নাই গকুল কলিতা যিজন গকুল কলিতাৰ কাৰণে আপোনালোকে শান্তিত টোপনি মাৰি আছে বিচনাত সেই গকুল কলিতা টোপনি ক্ষতি কৰি কাশ্মীৰত আমাক প্ৰহৰী হিচাপে পহৰা দি আছে গতিকে তেখেতক এনেই চেলুট ৰুহি পল্লৱী বাপৰে নমস্কাৰ আপুনি মানে কি হ'ব 10 পা ফুলে মৰম দিছে কি বুলি ধন্যবাদ জনাম ভাষা নাই আৰু কোৱাৰ কাৰণে আপুনি মোৰ লাইভত অহাৰ লগে লগে লাইভটোৰ আৰু সৌন্দৰ্য 3 গুণ বাঢ়ি যায় বহুত ধন্যবাদ জনাইছো আপোনাক আচলতে চিষ্টাৰে হবা তুমি কিন্তু এনেকে আগৰ পৰা সেনেকুৱাকৈ মাতিলোতো
বন্দিতা বৰ্মন আহিছে দেই, সকলো লাইভটো শ্বেয়াৰ কৰিছে। ৰুই পল্লৱী মই এটা কথা অকণমান দুখ লাগিছে, আপোনালোকৰ যদি কিবা অসুবিধা আছে মোক একেবাৰে কমেণ্ট বক্সত জনাব। এইটো আজিৰ কমেণ্টবিলাক মই চাই লওঁ। কমেণ্ট বক্স মানে মেছেঞ্জাৰতে কৰক, ইনবক্স কৰক। কিয় আপোনালোকে ৰিয়েক্টটো নকৰে, কিয় কৰে নাই? এতিয়াহে আহিলো বন্ধু, ভাল লাগিল। ৰমেন কলিতা চেলুট, ৰমেন কলিতা চেলুট। দুখ লাগিছে, ঐত সিং ইমান কেইজন আছে, আপোনালোকে কম আছে ৰিয়েক্টটো কিয় নকৰে, বন্ধুত্ব কিয় নকৰে? আচ্ছা, কিবা কাৰণত বন্ধুত্ব থাকিব পাৰে। নিতুল বৰুৱা চেলুট, নিতুল বৰুৱা আহা আমাৰ লাইভত সহযোগ কৰাৰ কাৰণে বহুত ধন্যবাদ ভাইটি। PPB33টো একেবাৰে মোৰ বহুত ভাল বন্ধু হয়। যিজনক আমি আসনত দিছো, আসন দিয়াজনক অকণমান আপোনালোকে, অকণমান নহয় সোনকালে সহযোগ কৰক, লগে লগে আসনটো চেঞ্জ কৰিম, সকলোকে দিম। আমি নাম লিখি ৰাখিছো বহীত, কাক কাক দিছো নামটো লিখি ৰাখিছো, সকলোকে আসন দিম। আপোনালোকে একদম তাড়াতাড়ি বুলি কয়, আমাৰ ভাষা এৰি নিদিওঁ, নলবেইৰা ভাষা, আমি নলবাৰীৰ মানুহ হয়। তাড়াতাড়ি ৰিয়েক্ট কৰক, তাড়াতাড়ি কমেণ্ট কৰক, লগে লগে উঠাই দিম হে, আমি উঠাই দিম হা, লগে লগে উঠাই দিম আমি। কি প্ৰথম মহাৰথী মই কিন্তু আসন ল'ম, মোৰ আসন ল'ম। আমাৰ ৰিপুণ বৰোদাও কৈছে অকমান মোকো দিব। হয় হয়। ৰিপুণ বৰোদা NS বাপাৰে ফুল লাগিব দে। ৰিয়াজুদ্দিন ছাৰ, ৰিয়াজুদ্দিন মোৰ লগত একেলগে পঢ়া, এতিয়া উকিল হয়। এতিয়া যদি কিবা কাৰণত যদি কাৰোবাৰ কেছ চেছৰ কিবা প্ৰব্লেম হয়, সেই কেছৰ প্ৰব্লেম বিলাক কিন্তু সমাধানটো মই বুক পাতি ল'ম ছাৰৰ কাৰণে। আমাৰ ৰিয়াজুদ্দিন একেলগে ক্লাছ ফ্ৰেণ্ড হয়, বহুত মানে অমায়িক হয়। আজিৰ সমাজখনত নক'ব লগা কথা নহয়, ক'ব লগাই কওঁ। বহুতে নাজানি কিবা হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে, ৰাজনীতিৰ কথা নকওঁ, কিন্তু আমাৰ ৰিয়াজুদ্দিন মোৰ বন্ধু। আমি একেলগে সৰুৰ পৰা ডাঙৰ হৈছো, এখন গাড়ীত ভাত খোৱা বন্ধু হয় আমি। গতিকে আমাৰ মাজত কোনো কিন্তু বিভেদ সৃষ্টি কৰিব নোৱাৰে। কোনোবা বাংলাদেশীৰ কথা বাদ দিয়ক, কিন্তু ৰিয়াজুদ্দিনৰ দৰে অসমীয়া এজন হয়, তেওঁ আলি বা ৰিয়াজুদ্দিন ৰহমান আলি কিবা লিখে, কিন্তু এখন কাঁহীত ভাত খোৱা এজন প্ৰকৃত অসমীয়া। কোনোবা বাংলাদেশী আমাৰ মাজত কোনো বিভেদ সৃষ্টি কৰিব নোৱাৰে। যাতে আমি সেই একতাৰ জোৰেৰে আমি সদায় বান্ধ খাই থাকিব লাগিব। সকলোকে আসন দি আছো। ৰুহি পল্লৱী এজন ইমান ডাঙৰ ফুল বাগানৰ মালিক। কাশ্মীৰত ফুলৰ গছ আছে নে নাই ৰাইজসকল কমেণ্ট কৰক। বন্দিতা বৰ্মনে নাই নমস্কাৰ। ৰুহি পল্লৱী ডাঙৰ ফুলৰ বাগান আছে। আপোনালোকে ইয়াতেতো বন্ধুত্ব কৰক, আৰু তেখেতৰ আজি গুড নাইট পোষ্টত যে এটা কমেণ্ট কৰক যে মই চক্ৰ কলিতাৰ লাইভৰ পৰা আপোনাৰ লগত বন্ধুত্ব হৈছো, আপুনি মোৰ ঘৰত আহিব, আপুনি অকণমান হ'লেও মৰম পাব, ভাল পোৱা পাব, আৰু সদায় ছাপোৰ্ট পাব। আৰু তেখেতে সদায় লাইভত আহে, তেখেতৰ লাইভত যোগাযোগ কৰিব। এইখিনিতে এটা কথা মনত পৰিছে দেই, একদম এফাকি গজল। মৌচম আয়েঙ্গে जाएंगे हम तुमसे फिर कभी मिलेंगे मौसम आएंगे जाएंगे। আহিব যাব, কিন্তু আমি সদায় আপোনালোকৰ লগত লগ হৈয়ে থাকিম। मौसम आएंगे जाएंगे हम तुमसे फिर कभी मिलेंगे मौसम आएंगे जाएंगे। হয়নে নহয় ক'ব? আচ্ছা, ইমান ধুনীয়া এটা আপোনালোকক দিছে, মৌচম আয়েঙ্গে যায়েঙ্গে। हम तुमसे फिर कभी मिलेंगे, कभी নহয়, কিন্তু আমি সদায় লগ পাম, সদায় মিলেংগে। চাওক, हर पल मिलेंगे। বন্ধুরা আহিব যাব হা। আচ্ছা, এতিয়া মই আসন দিয়াৰ মাজতে ৰুহি পল্লৱীৰ লগত বন্ধুত্ব কৰক, সকলোকে বন্ধুত্ব দিম। এই মোৰ দাদাজন পিছপিনে মন মাৰি বহি আছে, আপোনালোকে দাদাজনৰ কাৰণে অকণমান কিবা ক'ব দেই। কি ধুনীয়া হাঁহি চাওকচোন, বহুত ধুনীয়া হাঁহি। আৰু আপোনালোকৰ লগত যে মই ব্ৰইলাৰৰ ফাৰ্মত, ব্ৰইলাৰৰ মাজত, ব্ৰইলাৰৰ গোবৰৰ মাজত থাকি ভিডিঅ' কৰোঁ, ফটো দিওঁ, সেইও এটা মোৰ বিজনেছ। এইও এটা বিজনেছ মোৰ। এখন দোকান, এইবিলাক এই কম্পিউটাৰ আছে, ইয়াতে কিবা কিবি চলি থাকে, ইয়াতো থাকো মই। ব্ৰইলাৰৰ ফাৰ্মত থকা সময়ত মই তাতে বেলেগ চিষ্টেম, আৰু ইয়াত থকা সময়ত বেলেগ চিষ্টেম দেই।
আচ্ছা আসন দি আছো কোনে কোনে পোৱা নাই জনাব দেই ৰুহি পল্লৱীৰ ঘৰত যিসকলে যোৱা নাই তেখেতসকলে বৃহৎ এটা ডাঙৰ ভুল কৰিছে তেখেত এজন বৃহৎ ডাঙৰ ফুল বাগানৰ মালিক আপোনালোকক যিমান মৰম লাগে সিমান দিব তেখেতৰ লগত বন্ধুত্ব ইয়াতে কৰক আৰু গৈ কমেণ্ট কৰক যে মই চক্ৰ কলিতা দাদাৰ ঘৰৰ পৰা আহিছো আপুনি কি কৰে কৰক বুলি ক'লে হ'ল আপুনি যি লাগে চব পাই যাব বুজি পাইছে যাদৱ ডাঙৰে কি কয় কওক আৰু আমি এফাকি জয়ন্ত হাজৰিকাৰ গান গোৱা চেষ্টা আমি জয়ন্ত হাজৰিকাদেৱৰ এফাকি গীত গোৱাৰ চেষ্টা কৰিছো আচ্ছা গীতটো গোৱাৰ লগতে গীতটোতো ধুনীয়া এটা এনেকুৱা পৰিৱেশ আপোনালোকে হয়তো লাইভত পোৱা নাই গীত গোৱাৰ লগতে আপোনালোকে আসনো দি আছো আপোনালোকে হতাশ নহ'ব যে আসন নাপাম নেকি আসন সকলোৱে পাব আসনটো বহোৱা সময়খিনি আপোনালোকে ৰিয়েক্ট কমেণ্ট কৰক বন্ধুত্ব কৰক লগত গীত শুনক সুন্দৰ গীত উপভোগ কৰক কৈদা সুন্দৰ কৈদা আপোনালোকে সুন্দৰ গীত উপভোগ কৰক মাজে মাজে আমাৰ দাদাও খেতিয়ক হ'ব পাৰে কিন্তু কথা ক'ব জানে দেই গোৱা মনত থকা নেকি বন্ধুত্ব কৰক আসন দিয়াজনৰ লগত বন্ধুত্ব কৰক প্লিজ বন্ধুত্ব কৰক প্লিজ আপোনালোকক কৈছো প্লিজ বন্ধুত্ব কৰক কি গান চলে আসলাম আবার অমিতাভ কুণ্ডুৱে কৈছে খুব ভালো দেখাই দিয়া নেক্সট নতুনকে আহিল তেখেতে আচ্ছা 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 মজা গোকুল কলিতা গোকুল কলিতা লাইভত এড হবা নেকি তুমি কাৰণ আমাৰ সীমান্তত পহৰা দিয়া প্ৰহৰী হয় তুমি যদি এড হোৱা মোক জনাবা দেই ভূপেনেশ্বৰ গীতটো গাই দিয়া ভাল হ'ব ঠিক আছে বাৰু হাজৰিকাৰ ভূপেন হাজৰিকাদেৱৰ গীতে গাইছো আমাৰ ভূপেন মামাৰ গীত এফাকি গাই দিব দেই বহুত আপন কৈছো বঢ়িয়া এইবাৰ ৰিয়েক্ট ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে ৰিয়েক্ট এনেকুৱা ৰিয়েক্ট কৰক আপোনালোকক মৰম মই দি আছো কিমান লাগিব ৰিয়েক্ট কৰক মাত্ৰ আচ্ছা গানটো গাইছো বাৰু এফাকি গান জাষ্ট আমি চেষ্টা কৰিছো মই গানৰ মাজত আসন চেঞ্জ কৰি থাকিম টেনচন নল'ব আপোনালোকে দেই মানুহে মানুহৰ বাবে এই গানটো এইকাৰণে গাইছো ফেচবুক জগতখন বন্ধুই বন্ধুৰ বাবে কাম কৰিবই লাগিব সেইকাৰণে বাৰু এফাকি গাই দিছো যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে তনুৰে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক চিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক চিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুষের জন্যে মানুষের জন্য এইখিনি কাম করি মজা দেই কাক দিয়া নাই আসনটো কব দেই আসনটো কব দেই কোনে পোৱা নাই কব দেই লাইভ কিন্তু ধুনীয়া আছে ৱেটচিং সুন্দৰ আছে আপোনালোকে চাব মানুহে এইখিনি কথাকে কৈছো আমি সৰু সৰু ক্ৰিয়েটৰৰ কাৰণে কৈছো এতিয়া আমি সৰু সৰু ক্ৰিয়েটৰ পৰা আছো দুৰ্বল মানুহ সেইকাৰণে আমাৰ কাৰণে ভূপেন মামাই গাই থৈ গৈছিলে
দুৰ্বল মানুহে যদি জীৱনৰ প্ৰবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ প্ৰবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুষের জন্যে এই, মোজা দেই মোজা 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 আচ্ছা এই মজিদ দা বাপরে নমস্কার মজিদ চৌধুরী দাদা আসাম নেকি এই আপনি চিন পায় মজিদ দা স্যার স্যার এই মজিদ দা আমার এলএসপি যাদবে নমস্কার নমস্কার নমস্কাৰ নমস্কাৰ মজিদ দা নমস্কাৰ ছাৰ আপোনাৰ ভিডিঅ' চাই থাকো বহুত ভাল লাগে আজি বেলেগ প্ৰগ্ৰাম হৈছে মজিদ দা উপস্থাপনবিলাক খুব ধুনীয়া সাংঘাতিক। আচ্ছা একদম প্লিজ বেয়া নাপাব খং নকৰিব কি জিত কাশ্যপ মজা আচ্ছা বেয়া নাপাব লাইভটো শ্বেয়াৰ কৰিব দেই শ্বেয়াৰ নকলা সকলক অকণমান অসুবিধা এখনত দিয়াৰ কাৰণে আসনৰ বাবে আছে বিনীতা ছেত্ৰী কলিতা আসনটো আপোনালোকক শান্তি সেইটোৱে আছিল নেকি আচ্ছা জিত কাশ্যপ সকলো এঘণ্টাৰ ওপৰত এঘণ্টা পুৰা হওক কিমান হ'ল টাইম 56 আপোনালোকক যিসকলক আসন দিয়া না মনে হচ্ছে তোমার ওইখানে জয়েন করি ভালো কথা জয়েন করো এখানে জয়েন করো আমি দেব আপনার কাছে আপনার সাথে আছি অমিতাভ কুন্ডু আমি আপনার সঙ্গে আপনার সাথে সব সময় আছে ঠিক আছে শুনে কেউ না আছে তবে একলা চলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে মজা তবে একলা চলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে তবে একলা চলো রে আপনি বারবার ডাকুন তাও যদি কেউ না আসে তবে একলা যেতে হবে জন্মেজয় নাথ JANMAJOY জন্মেজয় নাথ জন্মেজয় নাথ চেলুট জনাইছো আপোনাক এইবাৰ আসনত দিম লগত আপোনাক ফুলৰ মৰম দিম মই গৈ ৰাতি 12টা বজাৰ আগত কেইটা এটা 12টা বাজিল নেকি 12টা আকৌ বাজি যাব যিসকলে ৰুহি পল্লৱী কিন্তু চেলুট জনাইছে ইমান ব্যস্ততাৰ মাজত আমাৰ ৰুহি পল্লৱী যে ইমান আমাক সময় দিয়ে বহুত বহুত ধন্যবাদ জে হাজৰিকা পেজ ওয়াও ধন্যবাদ জে হাজৰিকা ওয়াও গৈছিলো আকৌ আহিলে হয় নেকি গৈছিলো আকৌ আহিলে জে হাজৰিকা ওয়াও বহুত ধন্যবাদ আচ্ছা ৰমেন কলিতা আমাক নাযাব দেই পাৰে ৰমেন কলিতা এনএসপি যাদৱ আছে মোৰ ইয়াতে পাহৰি যাও ৰমেন কলিতা আমাদের বকুল তলায় খুব জমেছে বসে মেলা দেখতে যাব আমি তুমি ৰমেন কলিতা এই ৰমেন কলিতা আমি লাইভ কৰি আছো আগতে শুনি ভাল লাগিল দাদা আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী আমি একেখন নাৱৰে যাত্ৰী with the same boat brother with the same boat brother
হয়নে নহয় কব হয় আমি একেখন নাৱৰে যাত্ৰী উইথ দ্য চেম বট ব্ৰাদাৰ আমি একেখন নাৱৰে যাত্ৰী মানে এইটো কথাই বুজাইছে ফেচবুকতো একেখন নাৱৰ যাত্ৰী বেগে গিৰগিৰ কৰে লাগে আৰু আমি সকলোতে আমি একেখন নাৱৰে যাত্ৰী লাগে কৈছে কোনে ক'লে ইমানি বৰুৱা একেবাৰে দিম দুখৰ গান এটা হওক নেকি দীপক দা কৈছে দুখৰ গান হওক নেকি দীপক দা দুখৰ গান দিম দুখৰ গান দিম আচ্ছা যিসকলক আসন দিছো ভাই প্লিজ আপোনালোকক কৈছো আপোনালোকে আসনটোত ৰেছপন্ড কৰক আপোনালোকক সকলোকে আসন দিম কিন্তু তাৰে মাজত সুন্দৰ গীত পৰিৱেশন হৈছে আপোনালোকে গীতটো শুনক আচ্ছা পুনৰ আমি ভেৰি নাইচ গানা এই বিজয় ভূঞাদেৱৰ মৃণাল মেধি বিজয় ভূঞাদেৱ আছিল না যদি জীৱনলৈ আহে ধুমুহা বন্ধু তুমি থমকি নৰবা যদি চকুলোৱে দিয়ে বেদনা বন্ধু লোৱা নতুন প্ৰেৰণা নতুন খোজ আহিব ওলাই জীৱনৰে পথত দিব সোঁৱৰাই যদি মৰুভূমি হেৰাই ঠিকনা বন্ধু লোৱা নতুন প্ৰেৰণা যদি জীৱনলৈ আহে ধুমুহা বন্ধু তুমি থমকি নৰবা বঢ়িয়া আচ্ছা বুজি পাইছে যিমান জেগাত ধুমুহা নহওক আপোনালোকৰ ওচৰত থমকি নৰব ধুমুহা জেগাৰে গৈ থাকিব আমি আমাৰ জেগাৰে গৈ থাকিম বুজি পাইছে আসন দিয়াজনক বন্ধুত্ব কৰক ধুনীয়া গান বুলি কৈছে গায়ত্ৰী কলিতা কৈছে সকলোকে দাদা আপোনাৰ লাইভ সদায় অপেক্ষা কৰি থাকো বাপৰে মই সদায় লাইভ নকৰো লাইভটো মই কেতিয়াবা সপ্তাহত এদিন বা দুদিন কৰো জন্মেজয় নাথ আপুনি আজি আমাৰ পৰা বহুত মৰম পাব লগা আছে JANMAJOY জন্মেজয় নাথ লিখা আছে কাগজত জন্মেজয় নাথ ইয়াতে লিখা আছে ইয়াতে বহুতৰ নাম আছে দেই আপুনি বহুত মৰম পাব আজি 3টা ট্ৰিপুল মৰম আছে আপোনাৰ পাবই যেনেকৈ নহওক পাই যাব আপোনালোকক কাক এখন মোৰ গান গাবৰ মন গৈছে গান গাবৰ মন গৈছে ঠিক আছে গায়ত্ৰী কলিতা গান গালা ধুনীয়া হৈছে মৃণাল মেধি আসন দিয়াজনৰ লগত বন্ধুত্ব কৰক প্লিজ আপোনালোকক একেবাৰে হাতজোৰ কৰি জনাইছো দেই বহুত ভাল লাগে লাইভটো ৰুহি পল্লৱী চিষ্টাৰ একেবাৰে কি বুলি কম আৰু ৰুহি পল্লৱী এতিয়াও আমাৰ লাইভত আছে এনে আছে ঘূৰি আছে ৰিপ্লাই কমেণ্ট কৰিছে আমাক সহযোগ কৰিছে বহুত ভাল লাগিছে সঁচাকৈ কোনোবাই ফুলো মৰম দি আছে এপা দুপাকৈ গম পোৱা নাই দেই কোনে দি আছে নামটো মেনশ্যন কৰি জনাব দেই গান লাগে বুলি কৈছে কৃষ্ণাশ্ৰী গগৈ গান লাগে বুলি কৈছে দেই কৃষ্ণাশ্ৰী গগৈ দাদা বিনতিৰে বিৰাই পদুমৰ পাহি ঐ পাততিৰে বিৰাই পানী ৰদতিৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী ইয়াতে কিন্তু ৰাজাহে আছে ৰদতিৰে বিৰাই পদুমৰ পাহি ঐ পাততিৰে বিৰাই পানী ৰদতিৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী মজা দে মজা কি আছিল জোনাকী পৰুৱা আকাশত জিলিকে জোন
কেতিয়াবা ভুল হয় অকণমান বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰদতীৰে বিৰাই জীয়াৰে পাখি ফুলনিত ফুলৰে ৰাণী। আচ্ছা গকুল কলিতাই ৰিকুৱেষ্ট কৰিছে ইয়াত হ'বৰ কাৰণে। গকুল কলিতা হ'ব না আমাৰ ৰুহি পল্লৱী গেট দিম। গকুল কলিতাক নিদিওঁ আমি, ৰুহি পল্লৱী গেট দিম আমি। ৰুহি পল্লৱী আপোনাক এড দিম। ৰ'ব ৰিপুন দা এডটো ক'ত আছিলে মই পাহৰি গ'লো নহয়। এড কৰিব কৰিলে মই নামটো কৰোঁ। এইটো আছিলে ন, এই ওপৰত চাৰ্চ কৰিব লাগিব ন। ৰুহি পল্লৱী আৰু ৰুহি পল্লৱী আমাৰ আহিব লাগে, আমি এড কৰি কথা দিছে। কথা দিছো, কথা ৰাখিম বাৰু। মই মৰম দি সহায় কৰিম। মোৰ ডাঙৰ বাগিচা আছে, এখেতৰ অকমান সৰু বাগিচা আছে, এখেতৰ দিব। এখেতে আপোনালোকৰ পেজৰ যি প্ৰব্লেম নহওক, আমাৰ দাদাই ৰিপুন দাদাই যি প্ৰব্লেম নহওক গোটেই চল্ভ কৰি দিব। মই কথা দিছো। ৰিপুন দা কওক চল্ভ কৰি দিব নে? মই চল্ভ কৰিম, যিমান পাৰো চেষ্টা কৰিম। আপোনালোকে খালি ফোন নকৰিব, হোৱাটছএপত মেছেজ কৰিব। এইখিনি মই কথা দিলো, আপোনালোকৰ যিমানবোৰ প্ৰব্লেম আছে চল্ভ কৰি দিয়াৰ চেষ্টা কৰিম নিশ্চয়। কথা ৰাখিম বাৰু। আচ্ছা, ডাঙৰ ক্ৰিয়েটৰ সকলে কয় যে আমি মানে এনেকুৱা কৰি চল্ভ কৰিম, কিন্তু তেখেতসকলে সময় নাপায়। আমি যিহেতু সৰু ক্ৰিয়েটৰ, আমি সকলোকে আমি এই সুবিধাটো দি দিম। আপোনালোকে বন্ধুত্ব কৰক, প্লিজ বন্ধুত্ব কৰক। যিজনক আমি আসন দিছো বন্ধুত্ব কৰক, প্লিজ বন্ধুত্ব কৰক। বহুত বেছি ধন্যবাদ থাকিলে, বহুত বেছি ভাল লাগে আপোনাৰ, আপোনাৰ লাগে। আপুনি নাভাবিব যে মই কিবা ফুলৰ আশাত স্বাৰ্থ হৈ কথা কোৱা স্বাৰ্থ কৰো, নাই দেই দাদা, অন্তৰৰ পৰাই কৈছো। বাপাৰে কি গ'ল কিমান হ'ল, টাইম কেইটা বাজিল, টাইম যাওঁ। আচ্ছা হেল্ল', গান লাগে, পুৰণা গান দুটা গাব লাগে। পুৰণা গীত এনে পুৰণা নাই। দাদা কিবা এটা ওলোৱা, পুৰণা গীত ওলোৱা, কৈ ল'বা। আসন দিয়াজনক প্লিজ বন্ধুত্ব কৰক, ফুলৰ মৰম দিয়াসকলে, ফুলৰ মৰম দিয়াসকলে নামটো নজানো। মোৰ পেজটো কি কৈছে ৰুহি পল্লৱী? মোৰ পেজটো প্ৰব্লেম হৈ আছে দাদা। ৰুহি পল্লৱীক এড দিছিলো, পেজটো বোলে প্ৰব্লেম হৈ আছে। ৰ'ব ৰিপুন দা কেলে উঠিছে হে? ৰিপুন দা নুঠিব। আপুনি এজন অনাতাৰ না অনাদাৰ? অনাতাৰ যেতিয়া এতিয়া অনাদাৰ, আচলতে অনাতাৰ সেইটো এতিয়া অনাদাৰ হৈ আছে। গতিকে অনাদাৰটো একেবাৰে অশুদ্ধ নহয় যেন লাগে। ইয়াৰ গান গাব নেকি? বৰ্তমান নীৰৱে হ'ল। এতিয়া কিমান ৰাতি কোনে জানে ঘৰ মুৱা পক্ষী দিয়ে কাকলি নীৰৱ হ'ল। এতিয়া কিমান ৰাতি কোনে জানে মাথো উদাসী উদাস লাগি কিয় যে মই আজি বাট হেৰুৱালো, কিয় যে মই আজি বাট হেৰুৱালো। ঘৰ মুৱা পক্ষীয়ে কাকলি নীৰৱ হ'ল। এতিয়া কিমান ৰাতি কোনে জানে। গোটেইখিনি নাগালো বাৰু।
পিছৰ কাৰণে থৈ দিছো আচ্ছা আমি পিছৰ কাৰণে থৈছো, ৰ'ব 1 মিনিট। আমি বাৰু এৰিম নেকি আমি যিহেতু যাব এৰিবা নহয়, আজি এৰিবা নৰে। না না এৰাৰ ইচ্ছা নাছিল এতিয়া নলবেৰা ভাষা ওলাব, ৰাতি 12টা বাজবা হৈছি না, ভাষা বদলি যাব, এৰিবা নৰে। নহয় তাৰমানে আৰু অলপ সময় থাকিব লাগিব, গানটো বহুত ধুনীয়া হৈছে। আপোনালোকে ইমান চাপোৰ্ট কৰিছে, নহৰাৰ পাতে পাতে, নাহৰৰ পাতে পাতে, প্লিজ নাহৰৰ পাতে পাতে, আচ্ছা বিহু সিমান এটা নাজানিম দেই আচলতে জানিব লাগিছিল এইটো বিহু নাজানো বুলি কোৱাটো আচলতে অপৰাধ অসমীয়া হয় বিহু নাজানো বুলি ক'লে আচ্ছা, গোকুল কলিতা আন্দোলন কৰিব নালাগে, আন্দোলন কৰিম বুলি কৈছে। বাপৰে, লিটন দাস কোনে, LITN লিটন দাস, লিটন দাস আহিয়ে মোক মানে 10 পাক ফুলৰ মৰম দিছে, কি কম আৰু ভাষা নাই আৰু। লিটন দাস ক'ত গ'ল আপুনি? একেবাৰে উপায় নাই, এইটো ইছ্যু লগাত কৈ দিয়ে ধৰক। মাধৱী ডেকা দাদা, সঁচাকৈ আপুনি সকলোকে নিস্বাৰ্থভাৱে সহায় কৰে, মৰম দিয়ে, বহুত ধন্যবাদ মাধৱী দা। একদম আৰু কি কম, আপোনালোকৰ কাৰণে ইমান মানে ভাল লগা এটা পৰিৱেশ হৈছে। সকলো ভূপেন হাজৰিকাৰ গীত এটা লাগে, দীপক দাই কৈ আছে, এটা ভূপেন হাজৰিকাৰ সুন্দৰ পৰিৱেশ, বুঢ়ালৈ গানটো আছে, বুঢ়ালৈ গানটো বুঢ়ালুইত হ'ব বাৰু। এতিয়া কথা হ'ল কি মই এটা কথা দিছিলো 12টাৰ আগত দিব পাৰিম বুলি হা, কিন্তু এতিয়া হ'ব দিমে মই যিখিনি মানে আচ্ছা, আজি মোৰ ভিডিঅ'টোত যিসকলে যাদৱ কলিতাৰ ঘৰত বন্ধুত্ব কৰিছে, আজি দিনৰ ভিডিঅ'টোত তেখেতসকলক যাদৱ কলিতাই বন্ধুত্ব দিব, বন্ধুত্ব দিব, লগত মৰম দিব, এইটো কথা দিছে। মই কথা দিছো মানে আজি 12টাৰ আগত দিয়া কথা আছিল, মই কথা দিছিলো মই মানে 12টাৰ আগত দিম, কিন্তু এতিয়াও মই আমাৰ কলিতা বন্ধুৰ লগত লাইফতে আছো, গতিকে কিছু পৰিমাণে হয়তো দেৰি হ'ব পাৰে, কিন্তু মই এইটো মিছ নকৰো, একেবাৰে দিম মই, এইটো নাভাবিবই, একদম খাটাং 110% বিশ্বাস ৰাখক। ইয়াত লিষ্টখন লিখাই আছে, মই লিষ্টখন লৈ যাম আৰু আপোনালোকক মৰমবোৰ দিম নিশ্চয়। আৰু যদি যাদৱ NSP যাদৱে নিদিয়ে, মই দিম, কৈছো, কথা দিছো, দিবই লাগিব, এনেকুৱা বন্ধু হয়। আপোনালোকে ৰিপুণ্ডাৰ পেজত ফলো কৰিব দেই, ৰিপন ৰিপন RIPON ৰিপন বড়ো, ৰিপন বড়োদাৰ পেজত আপোনালোকে ফলো কৰিব। মানে আপোনালোকে বহুত মৰম, আৰু পেজৰ যি গণ্ডগোল নাথাকক, কমপ্লিট গণ্ডগোল আপোনালোকক নোহোৱা কৰি দিব আমাৰ ৰিপন দাই। যেতিয়া তুলসীৰ এগছি চাকিয়ে পোহৰ কৰে, অত জোৱাৰ সন্ধ্যা যেতিয়া তুলসীৰ তলত এগছি চাকিয়ে পোহৰ কৰে, অত জোৱাৰ লিৰিক্সটো পাহৰি গৈছে হা, মাজত অলপ কিবা আছিল, নাই গাই নাথাকো যি। আচ্ছা, লাষ্ট ভূপেন হাজৰিকাৰ গীত এটা গাই আমি বিদায় একেলগে গাওঁ বাৰু কিবা এটা ভূপেন হাজৰিকাৰ কেনেকুৱা গায়, গাওঁ। আজিৰ অসমীয়া নিজক নিচিনিলে অসম ৰখাটো সেনেকুৱাও গাব পাৰে, কিবা কিবি এটা অসম ভূপেন হাজৰিকাৰ। মই এখন দি আছো দেই, সকলোকে দি আছো, সকলোকে দি আছো দেই। তেতিয়াহ'লে আপাৰৰ গান এটা গাই, আপাৰৰ বন্ধু পাহৰি নাযাব দেই। পাৰি নেকি? লিখিছে কবিতা তুমি অসমীয়া, তুমিতো নুবুজা তোমাৰে অতীতৰ সীমা। অঞ্জলি ডেকা নাম আছে দেই লিষ্টত, মৰম পাব। শংকৰে সিচে নামৰ কঠীয়া, অসমীয়া নহও বুলি দুখীয়া। গানটো খুব ভাল হ'ল মোৰ দেই। লিৰিক্সটো মনত নাই দেই, আচলতে পাহৰি গৈছো।
পাহৰি গৈছো আচলতে ৰিয়া চেষ্টাটো কৰো নহয় মিছা মানে হঠাৎ কেতিয়াবা পাহৰি যাওঁ আচ্ছা আপোনালোকক যিসকলে আজি আসন নাপালে একেবাৰে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো আসন দিম লগত মৰম পাব আমি সৰু ক্ৰিয়েটৰ আমাৰ সৰুকৈ হেল্ল' ফুল বাগান আছে যি পাৰো আপোনালোকক সহায় কৰিম এনেকে সাপোৰ্ট কৰিব আজি এনেকুৱা সাপোৰ্ট কৰিছে আপোনালোকে ভাষা নাই কোৱাৰ কাৰণে গতিকে আপোনালোকে এইটো লাষ্ট আসন কৰিছো যিজনক দিছো আপোনালোকে এই অঞ্জলি ডেকা তুমি লিষ্টত নাম তোমাৰ আছে টেনচন নাই টেনচন নল'ব ৰ'ব এই নহয় গীটাৰটো ৰাখো প্লিজ গান এটা ভূপেন হাজৰিকাৰ গান এটা গাবই লাগিব লাষ্ট গান এটা গাব লাগিব নহ'ব এৰি নিদিম ভূপেন হাজৰিকা আমাৰ ভূপেন মেমাৰ গান এটাই দি আমাৰ সামৰণি কৰিম ইজি গান ভূপেন হাজৰিকাৰ একদম ইজি গান এটা লওক আমাৰ আমি অমৰ ধৰিত্ৰীয়া গানটোৰে আমি লাইভটো সামৰিম তাৰে মাজত আপোনালোকে যিসকলক আসন দিয়া নাই বেয়া নাপাব সকলোকে সহযোগ কৰিম যিসকলে আসন পোৱা নাই কালি মোৰ গুড মৰ্ণিং পোষ্টত কমেন্ট কৰিব কমেন্ট কৰি জনাব যে কালি আসন নাপালো তাৰে ব্যৱস্থাটো আমি যেনেকে কৰিব লাগে কৰিম এইটো লাষ্ট ভূপেন মামাৰ গান এইটো দেই ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলাই দয়া কৰা দয়া শিলাই ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলাই দয়া কৰা দয়া শিলাই মাটি আৰু খেতিয়কৰ অমত আছে যুগ যুগৰ মাটি আৰু খেতিয়কৰ সম্পদ আছে যুগ যুগৰ কৃষক মাটিৰ মিলন ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনে বিনে আই আমি নিৰুপায় মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলাই দয়া কৰা মই হলো মাউৰা লৰা মোৰ আই নাই কাব কৰো ধৰিত্ৰী মোৰ তুমি ভবাই মই হলো মাউৰা লৰা মোৰ আই নাই কাব কৰো ধৰিত্ৰী মোৰ তুমি ভবাই ৰ'দ বৰষুণ খাতি কৰি পেলাচ কৰি ৰ'দ বৰষুণ খাতি কৰি পেলাচ কৰি কৃষক মাটিৰ মিলন দিয়ে অন্তৰাই ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনে বিনে আমি নিৰুপায় ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলাই দয়া কৰা দয়া শিলাই আজিলৈ বাৰু এৰিছো নমস্কাৰ দেই এৰিছো দেই একদম নমস্কাৰ জনাই আপোনালোকক অশেষ ধন্যবাদ ইমান তাৰমানে বহুমূলীয়া সময়বোৰ আমাৰ কাৰণে দিছে
যোনে যেনেকৈ পাৰে। খুব ভাল লাগিল। আহিব, আকৌ লাইভত আহিম, বন্ধুত্ব কৰক, যাৰ যাৰ বন্ধুত্ব নাই লগ পাম নিশ্চয় পিছলৈ। শুভৰাত্ৰি, আটাইলৈ শুভৰাত্ৰি, নমস্কাৰ। নমস্কাৰ থাকিল মোৰ তৰফৰ পৰা। আপোনালোকে এই যিটো সহায় সহযোগ আগবঢ়ালে এই মুহূৰ্তলৈকে ৱাচিং কমিশ্যন নাই, মানে আচৰিত কথা। মানে সেই মুহূৰ্ত আমি এৰিম বুলি কৈছো, তথাপিতো ৱাচিং কমা নাই। এইটো এটা বৰ ভাল লগা কথা দেই। আজি খুব এটা মানে আনন্দ পালো। আৰু আপোনালোকেও আমাৰ লগত সহযোগত থাকক, আমিও নিশ্চয় সহযোগত থাকিম। মোৰ ঘৰলৈ আহক, NSP যাদৱ বুলি আছে মোৰ পেজটো, সদায় ছাপোৰ্ট কৰিম, যিমানখিনি পাৰো মৰম দিয়াৰ চেষ্টা কৰিম। আপোনালোকেও নিশ্চয় মৰম দিব। এনেকৈ চলি যাম বুলি ভাবিছো। আৰু যি নহওক, গুড নাইট, শুভৰাত্ৰি। ধন্যবাদ, সকলোকে চেলুট জনাইছো, মৰম জনাইছো। গকুল কলিতা, বেয়া নাপাব, আপোনাক আজি ইয়াত দিব নোৱাৰিলো, ইয়াত দিব তাৰমানে আকৌ লগ লাগিম আপোনাক। সিদিনা প্ৰথমৰ পৰা আমি ইয়াত কৰিম। আমাৰ লাইভটো নিশ্চয় সকলে ভাল পালে, বহুত ধন্যবাদ জনালো, মৰম জনালো। যিসকলে আসন নাপালে আপোনালোকে কমেন্ট কৰিব মোৰ গুড মৰ্ণিং পোষ্টত, যেনেকে পাৰো তেনেকে সহায় কৰিম। আৰু যিকোনো ফেচবুক পেজৰ যদি কিবা অসুবিধা থাকে, ৰিপন বড়ো দাদাৰ লগত কন্টেক্ট কৰিব। হোৱাটছআপ নাম্বাৰ দিছো, সকলোখিনি সহযোগ কৰিব দেই। ধন্যবাদ, গুড নাইট, শুভৰাত্ৰি।